সংঘাত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সহায় বিচাৰিছে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে আৰু তাৰ পাছতে সংঘাতৰ আজমলৰ এই প্ৰস্তাৱক পুনৰ একেমুখে নাকচ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাতে উদ্ভৱ হৈছে সংঘাত এআইইউডিএফৰে মিত্ৰতাৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতে অটল আছে বুলি মন্তব্য কৰি ভূপেন বৰাই কৈছে যে এই ক্ষেত্ৰত তেওঁ কোনো কাৰণতে আপোচ নকৰে প্ৰয়োজনত সভাপতিৰ চকী এৰি দিম বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু উল্লেখ কৰি থব লাগিব যে বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এআইইউডিএফৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছে ভূপেন বৰাই আজমলৰ সংঘাত বৃদ্ধি পাই ভূপেন বৰাৰ আৰু সেইভাবে যি কাৰণে ভূপেন বৰাক ব্যৰ্থ নেতা হিচাপে আখ্যা দিব খোজে আজমল কোম্পানীয়ে মিত্ৰতাৰ ক্ষেত্ৰত পুনৰ বাধা দিয়াৰ বাবে ভূপেন বৰাক সঘনে আক্ৰমণ কৰে আজমলৰ লগতে এআইইউডিএফৰ বিধায়কসকলে আজমলৰ মিত্ৰতাৰ অফাৰ ভূপেন বৰাই নাকচ কৰিছে যদিও নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ হাইকমাণ্ডে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়াহে লক্ষণীয় হ'ব কিয়নো ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনে বিৰোধিতা কৰাৰ পিছতো হাইকমাণ্ডে এআইইউডিএফৰ মিত্ৰতা কৰাত অনুমোদন জনাইছিল আৰু হাইকমাণ্ড মাজত যদি নুখুমাই তেতিয়া হলে তাৰ পূৰ্বে ভূপেন বৰা হেঙাৰ হৈ পৰিছে আজমলৰ এই প্ৰস্তাৱৰ বাবে বাৰম্বাৰ আজমলে নিৰ্লজ আবেদন দি আছে আমি বিচাৰিছো ভূপেন বৰাই একেসাথে কৈ আছে আমি নাই বিচৰা আৰু আমি নাই বিচৰা কিন্তু কংগ্ৰেছ হাইকমাণ্ড মাজত হেতু আছে যদি কংগ্ৰেছ হাইকমাণ্ডে সেইখিনি কথা কৈ দিয়ে যে মিত্ৰতা কৰিব লাগিব তেতিয়া হলে হয়তো আজমলৰ সেই প্ৰস্তাৱ গ্ৰাহ্য হৈ যাবও পাৰে কিন্তু যদি কংগ্ৰেছ হাইকমাণ্ডে এবাৰ ভূপেন বৰাৰ কথা শুনে তেন্তে এই সংঘাতে এক নতুন ৰূপ ল'ব পাৰে আমি গ্ৰাফিক্যালি দেখুৱাবলৈ চেষ্টা কৰিছো আজমল ভূপেনৰ সংঘাত হোৱাৰ কাৰণসমূহ কেতিয়াৰ পৰা সংঘাতৰ সৃষ্টি হৈছে ভূপেন বৰাই পূৰ্বৰে পৰা সেইখিনি কথা কৈ আহিছিল যে আমি কেতিয়াও মিত্ৰতা নকৰো আৰু আজমলেও কৈ আহিছিল ভূপেন বৰা থকালৈকে আমি মিত্ৰতা কৰিব নিবিচাৰো ভূপেন বৰা ব্যৰ্থ ভূপেন বৰাক জানিছিল যে ভূপেন বৰাই কোনো কাৰণত এই ধৰণে মিত্ৰতা নকৰে গতিকে ভূপেন বৰাক তেওঁলোকে টাৰ্গেট কৰি লৈছিল তাৰ পাছত এই পৰিঘটনাসমূহে সংঘাতৰ বেছিকৈ বৃদ্ধি কৰিছে এতিয়া ওপৰত আছে হাইকমাণ্ডৰ সিদ্ধান্তই সকলোতে শেষৰ সিদ্ধান্ত হ'ব কাৰণ পূৰ্বতেও সেই হাইকমাণ্ডৰ সিদ্ধান্তৰ বাবে সালসলনি ঘটিছিল সেই সিদ্ধান্তৰ আমি কথাখিনি পাতি থাকিবলৈ চেষ্টা কৰিম কিন্তু ভূপেন বৰাই এই মুহূৰ্তত শেহতীয়াকৈ কি ভাষ্য আগবঢ়াইছে মিত্ৰতা সন্দৰ্ভত সেই ভাষ্যটো আমি শুনাই ল'ব বিচাৰিম তাৰ পাছতেই এআইইউডিএফৰ এগৰাকী বিধায়ক মজিবুৰ ৰহমান তেখেতৰ ভাষ্য বিপুলে সংগ্ৰহ কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আমি তেখেতৰ ভাষ্য শুনাম কিন্তু প্ৰথমতে আমি ভূপেন বৰাৰ ভাষ্য শুনাইছো যেটো ধুবুৰীৰ পৰা তেখেতে আগবঢ়াইছে আমি আগন্তুক দিনত কংগ্ৰেছ দলে আমাৰ কাৰোবাৰ লগত এলায়েন্স হ'ব পাৰে আমাৰ বহুত মিত্ৰ দল আছে কিন্তু এআইইউডিএফৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আগন্তুক দিনত কোনো মিত্ৰতা নকৰে এই কথা মই আজি সৰ্বশেষবাৰৰ বাবে অসমৰ সংবাদ মাধ্যমক জনাইছো নিশ্চয় আৰু সেয়া হৈছে গতিকে একমাত্ৰ উপায় হৈছে ভূপেন বৰা হয়তো থাকিব নহলে এওঁলোকে মিত্ৰতা কৰিব নোৱাৰে তাৰ পাছতে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে কি ভাষ্য আগবঢ়াইছে তাৰ সাৰাংশখিনি এনেকুৱা যে মিত্ৰতা কৰিলে কংগ্ৰেছৰ লাভ হ'ব নহলে শূন্য হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়কজনে সকলো ফালৰ পৰা এতিয়া তেওঁলোকে চেষ্টা কৰি আছে নিৰ্লজভাৱে আবেদন জনাই আছে এআইইউডিএফৰ বিধায়কসকলে গতিকে এই ক্ষেত্ৰত আমি কোৱা গোটেইকেইটা শব্দ আসলতে আমি কোৱা নহয় বিৰোধী শাসকসকলে কোৱা ভাষা আমি এবাৰ মজিবুৰ ৰহমানৰ ভাষ্য শুনাব বিচাৰিম কি কৈছে বিষয়টো সংক্ৰান্তত তেখেতে যেনেকৈ কৈছে কংগ্ৰেছটো একদম মানে হেক কৰিহে এৰিব তাৰ মানে কংগ্ৰেছৰ যিটো নেকি লাষ্ট মানে যিটো নেকি কফিলত যিটো গজাল মাৰিব লাগে লাষ্ট গজালটোৱে আপোনাৰ ভূপেন বৰাই মাৰিব কাৰণ আপুনি ভালকৈ জানে যে মৌলানা বদৰুদ্দিন আজমল সাহেব ইউডিএফ নাথাকিলে ইউডিএফ যদি সহায় নকৰে তেতিয়া কলিয়াবৰ আৰু নগদ কোনো পৰ্যায় কংগ্ৰেছ মানে আহা মংগলদৈত আপোনাৰ কোনো পৰ্যায় 2024 চনত লোকসভাত জিকিব নোৱাৰে কিন্তু তেখেতসকলে মানে ক'ব খুজি আছে কি যে আমি আজমল সাহেবৰ লগত এলায়েন্স নকৰো ইউডিএফৰ লগত এলায়েন্স নকৰো এলায়েন্স যদি নকৰে 100% লিখি ৰাখক যে কংগ্ৰেছ অহা 2024 চনত শূন্য হ'ব আৰু আমাৰ দলে আমি 3খন সিট আমাৰ দলে যোৱা 2014 চনত আমি লোকসভাত পাইছিলো গতিকে আজিও আপুনি বিশ্বাস ৰাখক আমি ভূপেন বৰা কংগ্ৰেছ পাৰ্টিতকৈ বৰ্তমানে অসমত ইউডিএফ শক্তিশালী হৈ আছে আমি 3খন পাইছিলো আমি 4-5খন সিট 2024 চনত পাম